হাই এভরিওয়ান পুনৰ নতুন এটা ভিডিও গৈ তোমালোকক স্বাগতম জনাইছো মই চেনা গৈ আজি আৰু এটা নতুন ভিডিও গৈ আইছো ক্লাস 10 ৰ বাবে যেটো মই চেপ্টাৰ ধৰিছো ক্লাস 10 ৰ চেপ্টাৰ 5 সমান্তর প্ৰগতিৰ 19.5.1 ৰ কোশ্চেন নম্বৰ 1 2 3 বিভাগ সমাধান কৰি দিছো তো এটো ভিডিওত কোশ্চেন নম্বৰ 4 ৰ বিভাগ সমাধান কৰি দিম সো সাবা তোমালোকে যদি কত নবুজা এটা কমেন্ট কৰি দিবা তো Question number 4 আর উদাহরণ যেটো 2 আছে একই হয় একদম সেম এজ ইট ইজ সেম হয় বাট তাতে কৈছিল যে দুটা পদ ন এই যে কোশ্চেনটো পড়া তোমালোকে তগৰ কোনবোৰ সমান্তর প্রগতিত আছে জীববিজ্ঞানৰ সমান্তর প্রগতি গঠন কৰিছে তাৰ প্ৰতিটো সাধাৰণ অন্তৰ ডি নিৰ্ণয় কৰা আৰু পৰৱৰ্তী তিনিটাকৈ পদ নিৰ্ণয় কৰা তাতে কোশ্চেন দেওয়া আছে যে পৰৱৰ্তী 75 পদ নিৰ্ণয় কৰা সো একই হয় তাতে দুটা পদ কৈছে ইয়াতে তিনিটা পদ কৈছে সো যদি সমান্তর প্রগতি গঠন কৰে তেতিয়া আমি কি কৰিম ডিৰ মানটো বাইৰ কৰিম লগতে কি আৰু তিনিটা পদ বাইৰ কৰিম तो सो क्लास 10 मैथ्स चैप्टर 5 19.5.1 क्वेश्चन नंबर 4 सो क्वेश्चन नंबर 4 एक नंबर की देवा আছে সাবা কি আছে সো এক নম্বর দেয়া আছে 2 4 8 16 ডট ডট সো এটো কেনেকৈ সমাধান কৰিবা তুমি তো ইয়াতে জানাই না প্ৰথম পদ দ্বিতীয় পদ তৃতীয় পদ এনেকৈ তুমি জানা তেনেহলে ইয়াতে সহজ প্ৰথম পদ কিমান হ'ব 2 আৰু দ্বিতীয় পদ 4 তৃতীয় পদ কি 8 চতুৰ্থ পদ 16 তেনেহলে ইয়াতে এটা কাম কৰি কি দিবা এনেকৈ হিয়াৰ ইয়াত কি আছে a1 কিমান 2 a2 কিমান 4 এনেকৈ কি গবা ভাগ হ'ব তেনেকৈ a3 কিমান হ'ব 8 a4 কিমান হ'ব 16 এনেকৈ কি গগে মানে ইজি হয় আৰু বুজিবগৈ তো আমাৰ কি কৰিব লাগে যে সমান্তর প্রগতি গঠন কৰে না নাই তেনে কেনেকৈ বাইৰ কৰিব লাগে এই a2 ৰ পৰা a1 বিয়োগ কৰিব পাৰে তাৰ পিছত a3 a2 এনেকৈ কৰিব a2 a1 तो a2 किमान 4 - 2 अल्टिमेटली 2 হল তার পিছত a3 - a2 তো 8 - 4 এতে কি হল 4 তো সোয়া ইয়াতে এটা কথা মনত ৰাখিবা তুমি দুটা বাইৰ কৰিছা ন a2 - a1 তাৰ পিছত a3 দুটা বস্তুৰ মাজত কৰি বিয়োগ কৰি বাইৰ কৰিছা তেনেহলে এই দুটাই মিলা নাই ন একে হোৱা নাই তেনেহলে তুমি কি কবা যে সমান্তর প্রগতি গঠন নকৰে যদি তোমাৰ দুটা মিগেছে ন তেতিয়াহে তুমি কি বাইৰ কৰিবা a4 - a3 तार पिছত যদি মিগে ন যেটো ইয়াতে মিগা নাই তো গতিকে আমি কি কৰি কিও পাৰো যে a2 - a1 not equal a3 - a2 হৈছে তো ইয়াতে কি কিবা পদ কেইটাই সমান্তর প্রগতি গঠন নকৰে সো এনেকৈ লিখিবা তুমি শর্টকাট ভাবে যদি তোমার দুটা পদ মিগিছে ন তেতিয়াহে তুমি আৰু এটা পদ বাই কৰিবা মানে a4 - a3 এনেকৈ বাই কৰিবা সো সাবা আমি নেক্সট কৰি আছো দুই নম্বৰটো সোয়াতিয়া দুই নম্বৰটো কি দিয়া আছে দুই নম্বৰ দিয়া আছে 2, 5/2, 3, 7/2 ডট ডট এনেকৈ দিয়া আছে সেম কৈ কি দিয়া ইয়াত বা হেয়ার একই কথা হয় ইয়াত কি হ'ব a1 কিমান হ'ব 2 a2 কিমান 5/2 a3 কিমান 3 a4 কিমান হ'ব 7/2 হৈ গল সেনেকৈ লিখিব হ্যাঁ তো লিখাৰ পিছত সেম একই বাইৰ কৰা তুমি কি হয় a2 - a1 কি হ'ব a2 - a1 কি হ'ব a2 5/2 - 2 तनागे ইয়াতে এলসিএম গাগে কি হ'ব ইয়াতে 2 আৰু 1 ৰ এলসিএম কিমান হয় 2 2 ৰ মধ্যে এবাৰ তনাগে কি হ'ব 5 এ গুণ কৰি 5 মাইনাস 1 2 ৰ মধ্যে কেবাৰ যায় দুবাৰ 2 দিয়ে এটো গুণ কৰিগে 4 তেনে বিয়োগ কৰিগে কি 1/2 হৈ গল এনেকৈ কৰিবা নেক্সট a3 - a2 এটো কেনেকৈ হ'ব সো a3 কিমান আছে a3 আছে 3 মাইনাস এটো কিমান 5/2 সেম এটো এলসিএম গৱা 2 এলসিএম সেম একে 1 2 ৰ মধ্যে দুবাৰ 2 দিয়ে এটো গুণ কৰিগে কিমান হ'ব 6 এতে সোয়াসুন ইয়াতে কি আছে মনে 1 আৰু 2 গসো কিমান হ'ব 2 1 2 ৰ মধ্যে কেবা যায় দুবাৰ 2 দিয়ে 3 গুণ কৰিগে 6 মাইনাস 2 2 ৰ মধ্যে এবাৰ 1 দিয়ে 5 গুণ কৰিগে 5 তেনে কি হ'ব বিয়োগ কৰিগে 1/2 হ'ব তেনেকে দুটা মিগেছে ন এতিয়া আমি কি কৰিম a4 - a3 করি হ্যাঁ যেহেতু মিগেছে a4 কিমান আছে আমার 7/2 - a3 কিমান 3 এটা সমান কি হয় এলসিএম গো 2 2 ৰ মধ্যে এবাৰ 1 দি গুণ কৰিগে 7 -
এতে 1 1 টুর মধ্যে দুবার 2 দিয়ে 3 গুণ করে 6 এটু কিমান হয় 1/2 তো ইয়াতে সসন তিনটা পদ কি আছে একই হইছে না তিনটা পদ যদি একই হয় তাকি ইয়াতে এটু কেনে কই কিবা গতিকে a2 minus a1 equal a3 minus a2 equal a4 minus a3 তো তিনটাই আমার কিছু সমান আছে কিমান সমান তো হইছে কিমান পাইছো আৰু 1/2 পাইছো এনেকৈ 1/2 কি গতিকে প্ৰথম কি কৰিছে যে সমান্তৰ প্ৰগতি গঠন কৰে না নাই এটো আমাক চেক কৰিব কৈছে চেক কৰিগো আৰু কৈছে আমাক সাধাৰণ অন্ত কি কিব তোমাকে সাধাৰণ অন্তৰ কিমান হ'ব সাধাৰণ অন্তৰ d কিমান হ'ব প্ৰত্যেকটাতে আমি কিমান মান পাইছো মানটো পাইছো আমি 1/2 তেনাকে কি কিবা সাধাৰণ অন্তৰ কিমান হ'ব 1/2 হৈ গল এতিয়া আমাক কি কৈছে এতিয়াটো আমি কব পাৰো যে সমান্তৰ প্ৰগতি গঠন কৰিছে কৰাৰ পিছত আমাক কি সাধাৰণ অন্ত কি আছে ন তো যদি তুমি এনেকৈ লিখি দিব পাৰা যে পদ কেটে কি ইয়াতে লিখি দিব পাৰা যে পদ কেটে সমান্তৰ প্ৰগতি গঠন কৰে পদ কেটে সমান্তৰ প্ৰগতি গঠন কৰে গতিকে সাধাৰণ অন্তৰ d = 1/2 তো ইয়াৰ পিছত আমাক বাইৰ কৰিব লাগে আৰু তিনিটা পদ বাইৰ কৰিব লাগে তো তিনিটা পদ আমি কেনেকৈ বাইৰ কৰিম সো তাৰ মানে কি a5 ন a5 কেনেকৈ বাইৰ কৰিবা a5 তুমি এনেকৈ বাইৰ কৰিব পাৰা যে a + 4d ন এনেকৈ বাইৰ কৰা হয় a + 4d a5 কেনেকৈ বাইৰ কৰা হয় সূত্ৰ আছে a + 4d যদি তোমাক কয় a6 বাইৰ কৰিব গতে নহয় কি কিবা a + 6d মানে নাই এর লগত কি আছে 10 40 ন তেনাকে মান বার কৰাচোন কি হ'ব এর মানটো কিমান আছে এর মান আছে 2 + 4 * d কিমান পালা 1/2 হৈ গল তো 2 এটো কাটি দিকে কি হ'ব এটো 2 কাটি দিকে দুবার তো আলটিমেটলি কি হয় 2 তো এটো যোগ করিগে 4 হৈ গল তো a5 বাইর করা হল এতে আমাক কইছে তিনটা পদ বাইর কৰিব কৈছে ন তিনটা পদ তেনাকে ইয়াৰ পিছত কি হ'ব a6 a7 এনেকৈ বাইর কৰিবা তেনাকে a6 বাইর কৰাচোন a6 কি হ'ব a + 5d তেনাকে এর মানটো তো 2 আছে প্লাস 5 * 1/2 2 + 5/2 হৈ গল এটো আমি হিপগা কৰি আছো তেনাকে ইয়াতে এলসিয়াম গাউসন কিমান হ'ব 2 আৰু ইয়াতে কি 1 1 2 মতে কিবা দুবার দুইটা গুণ কৰি কিমান হয় 4 প্লাস কিমান হ'ব 5 তোমাক এলসিয়াম তো জানাই ন এই দুইটা গুণ কৰি 9/2 হৈ গল তো তেনাকে কি হৈ গল a6 টো কিমান হল 9/2 হল আৰু আমাক এটা বাইৰ কৰিব লাগে a7 তো a7 টো আমি কেনেকৈ বাইৰ কৰিম a7 টো কেনেকৈ বাইৰ কৰিবা তো a7 = a + 6d তো a + 6d এর মানটো 2 প্লাস 6 * d কিমান 1/2 তেনাকে এই 2 দিয়ে 2 কাটিকে কিমান হয় 3 তো আলটিমেটলি কি হয় 2 + 3 5 হৈ গল সো এনেকৈ বাইর কৰিবা তুমি যদি তোমাৰ সমান্তৰ প্ৰগতি এটা গঠন কৰে তেনেহলে গঠন কৰিকে তুমি সাধাৰণ অন্তৰটো বাইর কৰিবা তাৰ পিছত আৰু তিনিটা পদ বাইর কৰিব কৈছে যেনেকৈ a5 এনেকৈ বাইর কৰিবা a6 এনেকৈ আৰু a6 এনেকৈ বাইর কৰা a7 হৈ গল নেক্সট কোশ্চেন নাম্বার 3 সবা 3 টো কি দিয়া আছে কোশ্চেন নাম্বার 4 3 টো দিয়া আছে -1.2, -3.2, -5.2, -7.2 সো আমাক কেনেকৈ দিয়া আছে কোশ্চেন নাম্বার 3 তো সেম একেভাবে কৰিবা হিয়ার a1 কিমান আছে -1.2 a2 দেওয়া আছে -3.2 a3 দেওয়া আছে -5.2 তার পিছত a4 কিমান দেওয়া আছে a4 দেওয়া আছে -7.2 সো এনেকৈ দেওয়া আছে মানটো তো আগৰ নিচিনাকৈ বাইৰ কৰা a2 -a1 a2 কিমান আছে -3.2 মাইনাস ব্রেকেট আকৌ কি আছে a1 কিমান আছে -1/2 সরি 1.2 তেনে এই দুটা যদি কৰা -3.2 এই মাইনাস মাইনাসে কি হৈ যাব +1.2 হৈ গল
ইয়াতে মাইনাস আৰু প্লাস যদি কৰা মাইনাস প্লাস কৰিলে কিমান হৈ যাব 3.2 থেকে 1.2 বাদ দিলে কি হ'ব তেনেকৈ 2.2 কাটা আৰু 3 ৰ পৰা 1 বিয়োগ কৰি কিমান হ'ব ডাইৰেক্ট থাকিব -2 থাকিব হৈ গল -2 নেক্সট কি হ'ব a3 - a2 a3 - a2 কেনেকৈ বাহিৰ কৰিবা a3 তোমাৰ কিমান আছে -5.2 মাইনাস সূত্ৰৰ মতে মাইনাস আৰু a2 কিমান আছে ব্ৰেকেট -3.2 so এটো যদি আমি করব -5.2 মাইনাস আছে প্লাস 3.2 তো ইয়াতে কি হৈ যাব প্লাস মাইনাস করা কি হ'ব -2 হৈ যাব তুমি প্লাস মাইনাস কৰি চাবা নেক্সট না সো ইয়াতে কি দুটা মান সেম বাইর হৈছে ন তেনহলে এতে আমাক কি বাইর কৰিব লাগে a4 - a3 বাইর কৰিব লাগে a4 আছে -7.2 মাইনাস উত্তৰ মতে মাইনাস আৰু a3 আছে -5.2 এই দুটা যদি কৰা তেনহলে -7.2 মাইনাস আছে প্লাস 5.2 এটো বিয়োগ কৰা কিমান হ'ব -2 হ'ব তো সোয়া ইয়াতে সেম পাইছো ন তিনিটা একেই পাইছো তে যদি তিনিটা একেই পাইছো তেনে ইয়াতে কি লিখিব পাৰা তুমি আগতে নিচিনা কৈ লিখিব পাৰা যে ইয়াতে কি এনেকৈ লিখিবা গতিকে a2 - a1 ইকুৱেল a3 - a2 ইকুৱেল a4 - a3 ইকুৱেল টু কিমান হৈছে প্ৰত্যেকটো মান কিমান হৈছে -2 হৈছে তো পদকেইটাই সমান্তর প্রগতি গঠন কি করে ন পদকেইটাই সমান্তর প্রগতি গঠন করে আৰু আমাক কি কৰিব কৈছে সাধাৰণ অন্তৰ গতিকে সাধাৰণ অন্তৰ d ইকুৱেল টু কিমান হ'ব পদকেইটা সমান্তর প্রগতি গঠন করে আৰু সাধাৰণ অন্তৰ কি হ'ব -2 হ'ব তো যদি তি হয় এতিয়া আমাক আৰু কি কৈছে তিনিটা পদ বাইৰ কৰিব লাগে তেনেহলে তিনিটা পদ কেনেকৈ বাইৰ কৰিবা তুমি a5 ন a5 এ সূত্ৰ আকাৰে লিখিবা কেনেকৈ a5 কেনেকৈ বাইৰ কৰি a + 4d এটো মনত ৰাখিবা হা এটো মনত ৰাখিলে হৈ যাব এর মানটো কিমান পাইছে এর মানটো দিয়া আছে -1.2 প্লাস 4 * d এর মানটো কিমান পাইছে -2 তেনেহলে -1.2 প্লাস আৰু মাইনাসে কি হৈ যায় প্লাস আৰু মাইনাস হৈ যায় মাইনাস কি হ'ব -8 তেনে -1.2 আৰু -8 কিমান হৈ যায় -9.2 হৈ যাব হৈ গল এটো হ'ব এতিয়া তোমাৰ কি বাইৰ কৰিব লাগে a6 কি হ'ব a + 5d এটো মনত ৰাখিবা a6 কি হ'ব a + 5d তেনে কৰাচোন a হৈছে -1.2 প্লাস 5 * d হৈছে -2 এটো কি হয় আগৰ নিচিনাকৈ কৰা প্লাস আৰু মাইনাসে মাইনাস এটো কিমান হ'ব 10 আৰু এটো যদি তুমি প্লাস কৰা মাইনাস তো প্লাস হয় ন তেনেহলে কি হ'ব -11.2 হৈ যাব নেক্সট যদি তুমি a7 বাইৰ কৰা তেনেহলে 7 বাইৰ কৰি কি হ'ব a + 6d এর মানটো কিমান আছে -1.2 প্লাস 6 * -2 তো আলটিমেটলি -1.2 প্লাস মাইনাস কি হৈ যায় -12 তেনেকে এই মাইনাস আৰু প্লাস ন এতে কি হ'ব মাইনাস চিহ্নটো থাকিব এই দুটা প্লাস কৰিলে কিমান হ'ব 13.2 হৈ গল সো এনেকৈ বাইৰ কৰিবা নেক্সট 4 নম্বৰটো চাবা 4 নম্বৰটো কি দেওয়া আছে 4 নম্বৰটো দেওয়া আছে -10, -6 তার পিছত কি আছে -2, 2 ডট ডট সো এনেকৈ 4 নম্বৰটো দেওয়া আছে তেনেহলে তুমি কৰা এটা যদি তুমি কৰা হেয়ার a1 কিমান -10 a2 কিমান -6 a3 কিমান -2 a4 2 সেনেকৈ কৰিবি ইয়াৰ পিছত বাইৰ কৰাচোন a2 - a1 কিব a2 কিমান আছে a2 আছে -6 সূত্ৰৰ মতে মাইনাস ব্ৰেকেট আকৌ a1 কিমান আছে -10 সো এটো যদি কৰা -6 এই মাইনাসে কি হয় +10 এই দুটা যদি প্লাস মাইনাস কৰা তেনেহলে কি হ'ব 4 হ'ব ডাঙৰটো গত প্লাস তার পিছত a3 - a2 কৰা a3 আছে -2 সূত্ৰৰ মতে মাইনাস আৰু a2 কিমান আছে -6 এই দুটা যদি কৰা
-2 माइनस से प्लस 6 তেনেকৈ এই দুটা প্লাস মাইনাস কৰি কিমান হ'ব 4 হ'ব সোয়া এই দুটা সেম হৈছে ন তেনেকৈ কি আৰু এটা বাইট কৰিব লাগিব a4 a3 a4 কিমান আছে 2 মাইনাস আৰু 2 মাইনাস আৰু কি আছে তোমাৰ a3 কিমান আছে ব্র্যাকেট -2 সো এই দুটা যদি কৰা 2 + 2 আলটিমেটলি 4 তো হৈ গল সোয়া তিনিটা বস্তু সেমই হৈছে ন তো কি লিখিব পাৰা গতিকে a2 - a1 ইকুৱেল a3 - a2 ইকুৱেল a4 কি হ'ব a4 - a3 ইকুৱেল টু প্ৰত্যেকটা মান কি হৈছে সেম হৈছে ন তেন কিমান হৈছে সেম 4 ইয়াৰ পিছত নেক্সট কি আছে নেক্সট তুমি কি কবা যে সাধারণ অন্তর d ইকুয়াল টু কিমান হ'ব সাধারণ অন্তর d ইকুয়াল টু 4 হৈ গল তোমাক আৰু কি আছে আজ তিনিটা পদ বাৰ কৰিব লাগে ন তেনে হগে নাও কি হ'ব a5 কি কৈছে a + 4d তেনে হগে এর মানটো কিমান পাইছে এর মানটো -10 + 4 ইনটু ডির মানটো কিমান আছে ডির মানটো আছে তোমার 4 আছে তেনে এই দুটা কৰি কি -10 প্লাস এই দুটা কৰি 16 আলটিমেটলি आंसर কি আছে 6 a6 কেনে কই বাইর করিবা a6 হ'ব a + 5d তো এর মানটো আছে -10 প্লাস 5 ইনটু ডির মানটো আছে 4 এই দুটা কৰি 10 প্লাস 20 তো কি হৈ যাব 10 হ'ব হৈ গল নেক্সট a7 কেনে কই বাইর করিবা a + 6d তেনাগে এর মান টু 10 প্লাস 6 ইনটু d এর মান টু 4 তো -10 প্লাস 6 গুণ কিমান হয় 24 তো এটো যে প্লাস মাইনাস করা তেনাগে কিমান হ'ব 14 সো হৈ গল এনেকৈ তিনিটা পদ বাইর করিবা সক এনেকৈ যদি মই অংকবিলাক কৰি থাকো তেনহগে মোৰ গোটেই দিন ৰাত যাব আৰু হেইভাবে মই এটা কাম কৰিছো তো সোয়া না কিমান অংক তো সোয়া তুমি নিজেই সোয়া সো একৰ পৰা কিমান গৈকে আছে একদম 15 গৈকে আছে ন তেনেকৈ বহুত কিটা অংক আছে এই বিভাগ যদি আমি কৰিব বিচাৰো তেনহগে মোৰ বহুত সময় যায় হেইভাবে মই এটা কাম কৰিছো এই বিভাগ মই নোট কৰিছো নোট কৰি তোমাক বুজাই দিম এতিয়া তো সবাই ইয়াতে কোশ্চেন নম্বৰ 4 ৰ 5 নম্বৰ পৰা সবাই এতিয়া তো কি আছে সোচন 5 নম্বৰটো 3 3 + √2 3 + 2 √2 আৰু ইয়াতে আছে 3 + 3 √2 ডট ডট তো এনেকৈ আগৰ নিচিনাকৈ লিখিবা a1 a2 a3 a4 এনেকৈ লিখিবা লিখি তুমি কি কৰিব পাৰা যে গতিকে a2 - a1 a2 কিমান আছে 3 + √2 আৰু a1 আছে 3 তেনেকৈ ইয়াতে সোয়া এই -3 আৰু +3 কটা থাকে কিমান 2 √2 তাৰ পিছত a3 - a2 কি হ'ব a3 আছে তোমাৰ 3 + 2 √2 -3 সোয়া -3 ন ইফালে কি হল -√2 হল কি হল সো সূত্র মতে ইয়াতে মাইনাস আছে তেনাগে আমার ইয়াতে কি আছে প্লাস তো প্লাস আর মাইনাস আলটিমেটলি কি হল মাইনাস তো ইয়াতে সোয়া এই +3 আর ইফালে -3 দুটা কটা গল থাকে কিমান 2 √2 আর ইফালে -√2 তেনাগে এটা দুটা √2 পর এটা √2 বিয়োগ কৰি থাকে কিমান এটা √2 সো মই কি কৈছিগ যেতিয়া এই দুটা একে হ'ব ন তেতিয়া হে তুমি কি কৰিবা a4 - a3 বাইর কৰিবা তো এই দুটা যেটো সেম হৈছে ন এতিয়া a4 - a3 বাইর কৰা তো a4 কিমান আছে 3 + 3 √2 মাইনাস এফাগে সোয়া সূত্র মতে কি আছে a3 কিমান আছে a3 আছে 3 + 2 √2 ন 3 + 2 √2 ইফাগে যদি তুমি মই একেবারে কৰিছো এটা গাইন ইফাগে আছে কি 3 + √2 এতে সোয়া a3 কিমান a3 আছে তোমাৰ 3 + 2 √2 এই প্লাস টু কি হৈ যাব প্লাস মাইনাস কি হয় মাইনাস হয় সেই কাৰণে কি যাব মাইনাস হৈ যাব ইয়াতে -3 মাইনাস কি হ'ব 2 √2 হৈ গল এতে সোয়া ইয়াতে 3 আৰু 3 কটা গল থাকে কিমান 3 √2 পৰা কি 2 √2 বিয়োগ কৰিব লাগে তেনহলে কি হল √2 হল সো ইয়াতে যদি তোমাকে নবুজা মই এটা ইয়াতে সাইডত লিখি আছো সবা এফালে কি আছে যে 3 + 3 √2 ন এটু কার মান হয় এটু a4 এর মান তেনহলে আমার সূত্র মতে কি হয় মাইনাস ব্র্যাকেট a3 কিমান a3 আছে 3 a3 মানটো কিমান হয় 3 + 2 √2 সো এতিয়া যদি আমি এনেকৈ কৰো 3 + 3 √2
এই -2 পূৰণ কৰি দিলে কি হ'ব -3 মাইনাছ প্লাছ আছে -2√2 সো এইখিনি কথা মই লিখা নাই ন মই ডাইৰেক্টলি এনেকৈ কৰি আছো এটো গাইন নেগেকি মই ডাইৰেক্টলি এটো গাইন লিখিছো সো এতে বুজিছা এতিয়া চ যেটো একেই হৈছে ন চাৰিটা তেনেহলে কি হ'ব পদকেইটা কি কৰে সমান্তর পরবর্তী গঠন করে আর সাধারণত কি হ'ব √2 তেনেহলে তুমি পরবর্তী পদবিলাক কেনেকৈ বাইর কৰিবা চোৱা তেনেহলে a5 কিমান হ'ব a + 4d তে 3 + 4 * √2 তেনেহলে কি হ'ব 3 + 4 √2 a6 কিমান হ'ব a + 5d মানে 3 + কিমান 5 √2 এটো কি হ'ব 3 + 5 √2 a7 কিমান হ'ব সেম এনেকৈ বাইর কৰিবা এতিয়া তুমি নেক্সট কোশ্চেন নাম্বার 6 টু চোৱা 0.2 0.22 0.322 তারপরে 0.42 ন ডট ডট তেনেকৈ এটা সেম a1 a2 a3 a4 এনেকৈ লিখিবা লিখাৰ পিছত আগৰ নিচিনাকৈ কৰিবা a2 - a1 তেনেকৈ বাইৰ কৰা a2 কিমান আছে 0.22 আৰু 0.2 বিয়োগ কৰি কিমান থাকে 0.2 a3 - a2 কি কৰিছো বিয়োগ কৰা কিমান হয় a2 বাইৰ হয় তেনে সব প্ৰথম দুটাই মিলা নাই ন একে হোৱা নাই তেনেহলে তুমি কি কৰিবা a2 - a1 নট ইকুয়াল a3 - a2 সো পদকেইটা কি কৰা না সমান্তর পরবর্তী গঠন নকৰে তুমি এনেকৈ ডাইৰেক্টলি লিখি দিবা নেক্সট ওয়া নেক্সট কিমান হ'ব 7 নম্বৰটো চোৱা কিমান আছে 0 - 4 - 8 - 12 ডট ডট প্ৰথম কথা সেম একেই কাম হয় a1 কিমান 0 a2 - 4 a3 a4 এনেকৈ লিখিবা তাৰ পিছত a2 - a1 তেনে a2 - 4 আৰু a1 কিমান 0 তেনে ইয়াৰ পৰা এটো বিয়োগ কৰি কি হ'ব -4 হ'ব a3 - a2 কিমান হ'ব a3 - 8 উত্তৰ মতে এটা মাইনাস আৰু a2 কিমান আছে -4 তেনে ব্ৰেকেট দি মাইনাস দিবা ইফালে -8 আৰু +4 তো প্লাস মাইনাস কৰা কিমান -4 a4 - a3 কৰা সেম একেই হয় সোয়া মই কৰিছো তো গোটেইকেইটা কি হল একেই হল মানে -4 হৈছে ন তেনেহলে তুমি কি কৰিবা পদকেইটাই সমান্তর পরবর্তী গঠন কৰে আৰু সাধারণ অন্তর কিমান -4 যদি সাধারণ অন্তর -4 হয় তেনেহলে তুমি a5 বাইর কৰিব পাৰা a5 কিমান a + 4d ইকুয়াল টু কি 0 + 4 * -4 তো 0 তো 0 ন ইফালে যদি গুণ কৰা তেনেহলে কি হ'ব 16 আৰু প্লাস মাইনাস -16 হ'ব a6 কিমান হ'ব a + 5d তো 0 + 5 * 4 এনেকুৱা এই দুটা গুণ কৰি কিমান হ'ব -20 তাৰ পিছত a7 এনেকৈ বাইৰ কৰিবা হৈ গল সো মই অলপ স্পিড কৰি আছো তোমালোকে অলপ ভিডিওটা স্কিপ নকৰি স্টপ কৰি তোমালোকে চাই বুজিব পাৰা লিখিব পাৰা নেক্সট ওয়া কোশ্চেন নাম্বার 8 টু সোয়া কি কৈছে ইয়াতে গোটেইকেইটা -1/2 -1/2 দিয়া আছে তো তুমি ইয়াতে a1 a2 a3 a4 লিখিবা লিখি তুমি কি কৰিবা a2 - a1 তেনে a2 আছে -1/2 আকৌ মাইনাস সূত্র মতে ব্ৰেকেট দি আকৌ -1/2 মানে যেতিয়া ন মাইনাস থাকে তেতিয়া কি হয় ব্ৰেকেট দিবা ইফালে -1/2 ইফালে মাইনাস আৰু মাইনাস +1/2 এই দুটা যদি তুমি এলসিএম গও 2 তেনে উপরে -1 +1 হ'ব আৰু উপৰত কি হয় মাইনাস প্লাস কি 0 ন আৰু 2 তেনে আলটিমেটলি 0 হয় সেম তুমি যদি এইবিলাক কৰা ন তো সোয়া তুমি যদি এইবিলাক বাইর কৰা তো তথাপি সেম একেই হ'ব সোচোন একেই হৈছে 0 হ'ব তুমি a4 - a3 যদি বাইর কৰা তথাপিও 0 হ'ব সো সোয়া মই কৰিছো তো পদকেইটা কি কৰে সমান্তর পরবর্তী গঠন কৰে আৰু সাধারণ অন্তৰটো কিমান পাইছে 0 হৈ গল এতিয়া নেক্সট নাম্বাৰটো চাবা তুমি নেক্সট যদি 0 বনাইছে আমাক কি কৰিব লাগে এতিয়া তিনিটা পদ বাইৰ কৰিব লাগে তেনেহলে কি a5 a6 a7 ন a5 কিমান a + 4d তেনেহলে বহাই দিয়া আছে নকৈ -1/2 + 4 * 0 তো 0 লগতে যিকোনো সংখ্যা যদি গুণ কৰা তেনেহলে কি 0 আলটিমেটলি কি থাকে -1/2 ইফালে যদি কৰা তেনেহলে -1/2 + 5 * 0 আলটিমেটলি কি হ'ব -1/2 এটো যদি কৰা তথাপি -1/2 সো হৈ গল এতিয়া সব কোশ্চেন নাম্বার 9 টু সো কি আছে 13927 এটো কি কৰিছো ইয়াতে হেয়ার a1 a2 a3 a4 লিখিবা তাৰ পিছত a2 - n কৰি লিখিব 3 পৰা 1 কৰি 2 আৰু a3 - a2 কৰি 9 এৰ পৰা 3 বিয়োগ কৰি 6 সো প্ৰথম দুটাই মিলা নাই ন একো হোৱা নাই তাৰ বাবে তুমি এনেকৈ লিখি দিবা যে পদকেইটা সমান্তর পরবর্তী গঠন নকৰে সো আমার কথা আছিল যে যিবিলাক সমান্তর পরবর্তী গঠন কৰিব হেবিলাকে আমি সাধারণ অন্তর বাইর কৰিম আৰু লগতে তিনিটাকৈ পদ বাইর কৰিম ন এটোই কথা সো কোশ্চেন নাম্বার 10 সোয়া a 2a 3a 4a ন তেনে কি হ'ব প্ৰথম পদ a দ্বিতীয় পদ 2a তৃতীয় পদ এনেকৈ দেওয়া আছে তো a2 - n কৰা a2 2 এর পৰা এটা a বিয়োগ কৰা তেনে কি হ'ব এটা a থাকিব তাৰ পিছত ইয়াতে 3 এর পৰা 2a বিয়োগ কৰি a থাকিব 4 এর পৰা মানে 4 এর পৰা 3a বিয়োগ কৰি এটা a থাকিব তো প্রত্যেকটো কি হল একই হল তেনেহলে ইয়াতে কি হ'ব সমান্তর পরবর্তী গঠন করে সাধারণ অন্তর a কি সাধারণ অন্তর
ডি কিমান হ'ব এ হ'ব তেনেহ'লে আমাক যদি কয় তিনিটা পদ বাহিৰ কৰিবগৈ মানে A4 পৰ্যন্ত দিয়া আছে আমাক বাহিৰ কৰিবগৈ আৰু তিনিটা পদ A5 A6 A7 চ' চোৱা এনেকৈ বাহিৰ কৰিছোঁ এ তো এ থাকিব ন প্লাছ 4 ইনটু ডি ডি কিমান এ তেনে এ প্লাছ কি হয় 4a তেনে প্লাছ কৰিলে কিমান হ'ব 5a ইয়াতে চোৱা চেম একেই হয় চোৱাচোন নেক্সট কোৱেশ্চন নম্বৰ xi মানে 11 টো চোৱা a, a square a cube, a4 dot dot so ইয়াতে তুমি কি কৰিব পাৰা a1 a2 a3 a4 কি তুমি কি কৰিবা a2 n কৰা a square minus a ন তেনেহ'লে কি হ'ব তেনেহ'লে তুমি চোৱা ইয়াতে a square ইয়াতে তেনেহ'লে এটা a কমন হোৱা বাকি কি থাকে ইয়াতে আৰু এটা a থাকে ন মাইনাস এটো a কমন গৈছে আছে কিমান একো নাই মানে 1 আছে a3 minus a2 এটা কি হ'ব a cube minus a square ইয়াতে সব কমন কি আছে a square বাকি কি থাকে ইয়াতে 3 আছে ন এর পাওয়ার 3 আছে তেনাকে এটা a আছে আর বাকি কিমান থাকে a স্কয়ার তো কমন গৈছে 1 থাকে সো প্রথম দুটাই মেগা নাই গতিকে পদ কেটে সমান্তর প্রগতি গঠন নকৰে তুমি এনেকৈ ডাইরেক্টলি লিখি দিবা নেক্সট কোশ্চেন নম্বৰ 12 নম্বৰ সোয়া x ডবল ন √2 √8 √18 √32 ইয়াত a1 a2 a3 a4 এনেকৈ লিখিব প্ৰথমত তাৰ পিছত a2 a1 কৰি লিখিব √8 √2 তো √8 তো আমি কেনেকৈ লিখিব পাৰো ন √2 এর ভিতৰত যদি 8 থাকে তেনেহলে সোয়া √8 যদি হয় তুমি এনেকৈ লিখিব পাৰা না নাই 4 * 2 তেনেহলে এই 4 ন 4 তো যদি ৰুটৰ বাহিৰত আহে আগে কি হ'ব ডবল ন 2 * 4 তেনেহলে 2 এটা বাহিৰত আহে 4 ডবল আছে আৰু ৰুটৰ ভিতৰত কি থাকে 2 তেনেহলে 2 √2 লিখিব পাৰা আৰু -2 তো দুটা ৰুটৰ পৰা এটা √2 বিয়োগ কৰিলে √2 হ'ব ইফালে চোৱা a3 - a2 √18 - √8 তো √18 মানে কি হয় 18 ন 3 6 গুণ কিমান হয় 18 তো 3 * 6 18 হয় তেনেহলে চোৱা এই যে 6 আছে ন 6 কিমান হয় যে 3 * 2 হয় তেনে ইয়াতে এটা তেনেহলে দুটা 3 আছে মানে এটা 3 বাহিৰত আহিব আৰু √2 সৰি 2 ভিতৰত থাকিব তেনেহলে √18 মানে কি লিখিব পাৰা 3 √2 মাইনাস √8 মানে কি লিখিব পাৰা 2 √2 তো তিনটাৰ পৰা দুটা √2 বিয়োগ কৰা এটা √2 থাকিব সেম একই কথা সর a4 - a3 কি হ'ব √32 - √18 তো √32 মানে 32 আমি কেনেকৈ লিখিব পাৰো 32 4 √2 কেনেকৈ লিখা যায় 4 √2 সোয়া 32 ন 16 * 2 হগা দুগুণ কিমান 32 আৰু 16 যদি বাহিৰত আহে ৰুটৰ বাহিৰত তেনে কি আহে 4 আৰু ৰুটৰ ভিতৰত 2 সো এনেকৈ বুজিছা তো হৈ গল এতে কি হল পদকৰে সমান্তর প্রগতি গঠন কৰে আৰু সাধারণ অন্তর কিমান হয় d = √2 তেনে আমাক যদি কয় যে তিনিটা পদ বাইৰ কৰিবগৈ তেনে a5 কি হ'ব a + 4d তেনে a মানে কি √2 + 4 √2 তো √2 + 4 √2 কিমান হয় 5 √2 আৰু 5 √2 যেতিয়া হয় এটো কেনেকৈ হয় ন যেতিয়া কি হয় ৰুটেৰ ভিতৰত যেটো আমাক এই আকাৰত লিখিব লাগে ন ৰুটেৰ ভিতৰত আছে মান বেগা তেনাগে আমি কি কৰিম ৰুট যেতিয়া কি হয় 15 হয় না তেতিয়া হে কি বাহিৰত আহে 5 √2 লিখিব পৰা যায় তো 5 √2 থাকে এটো লিখিব পৰা সো বুজি আছে না যেনেকৈ সোয়া যেনেকৈ 32 ন 32 থাকে কি লিখিব পৰা 4 √2 সেম 4 √2 থাকে কি লিখিব পৰা 32 এনেকৈ সেম এটো সো a6 কিমান হয় কি হয় a √2 + 5 √2 6 √2 মানে কি গয়া যায় 72 হ্যাঁ সাবা তুমি কেনেকৈ লিখা যায় 72 লিখা যায় কেনেকৈ কাৰণ ছ কেনেকৈ লিখা যায় 36 দুগুণ কিমান হয় 72 তেনে হয় 36 কিমান হয় 6 আৰু ৰুটৰ ভিতৰত কি থাকিব 2 থাকিব তাৰ পিছত a7 বাইৰ কৰিবা এনেকৈ ছ মই কি দিছো নেক্সট কোশ্চেন নম্বৰ 13 টো সৱা কি আছে সবা √3 √6 √9 √12 সো a1 a2 a3 a4 এনেকৈ লিখিব আগতে তাৰ পিছত কি a2 - a1 কৰিবা √6 ৰ পৰা √3 বিয়োগ কৰিব লাগে তেনেহলে আমি √6 কেনেকৈ লিখিব পাৰো √3 * √2 আৰু ইফালে আছে √3 তো কমন গয়া ইয়াতে √3 ইয়াতে তেনেহলে √3 যদি আমি কমন গাও বাকি কি থাকে ইফালে থাকে √2 ইফালে একো নাই মানে -1 আছে সেম এটো সোয়া √9 - √6 মানে কি 3 √3 * √3 আৰু √6 মানে √3 * 2 তেনেহলে যে √3 কমন গাও বাকি থাকে √3 - √2 সো দুইটা একে হোৱা নাই তাৰ বাবে আমি কি কম যে পদকেইটা সমান্তৰাল প্ৰগতি গঠন নকৰে এতিয়া আমি কোশ্চেন নম্বৰ চাম 14 টো সোয়া 1 স্কয়ার 3 স্কয়ার 5 স্কয়ার 7 স্কয়ার সোয়া এটো মই কৰি নিদি তোমাক সোয়া এনে বুজিবা মই নকও ইফালে কি কৰিছে সোয়া 3 স্কয়ার কৰিছে 1 কৰিছে
তো 9 - 1 কৰিকে 8 ইফালে যে 25 পৰা 9 বিয়োগ কৰা কিমান 16 তো পদকেইটা কি সমান্তৰবৰ্তী গঠন নকৰে সো আজি লাষ্ট কোশ্চেনটো তুমি চোৱা 50 নম্বৰটো 1 স্কয়ার 5 স্কয়ার 7 স্কয়ার 73 প্রথমে তুমি a1 a2 a3 a4 এনেকৈ লিখি গবা তাৰ পিছত a2 - a1 কৰা a2 কিমান 5 স্কয়ার - 1 স্কয়ার তো 25 - 1 থাকে কিমান 24 তাৰ পিছত a3 - a2 মানে 7 স্কয়ার - 5 স্কয়ার 7 মানে কি 49 আর 5 মানে 25 25 বিয়োগ কৰি থাকে 24 ইফালে a4 - a3 a4 কিমান 73 আৰু a3 7 স্কয়ার তো 73 7 স্কয়ার মানে 49 এটো বিয়োগ কৰিকে 24 তো কি হল পদকেইটা সমান্তৰবৰ্তী গঠন কৰে সাধাৰণ অন্তৰ d = 24 তাৰ পিছত পৰৱৰ্তী তিনটা পদ বাইৰ কৰা a5 মানে কি a + 40 এর মান 1 স্কয়ার মানে 1 * 4 * 24 তো 1 + এই দুটা গুণ কৰিকে কিমান হয় 96 দুটা প্লাস কৰিকে 97 সো ইয়াতে কৰিছো সোৱা a6 মানে a + 5d তো 1 স্কয়ার + 5 * 24 তো 1 এর স্কয়ার কৰিকে 1 এই দুটা গুণ কৰিকে 120 প্লাস কৰিকে দুটা 121 তাৰ পিছত সোৱা a7 বাইৰ কৰিছো এনেকৈ সো আজিৰ কাৰণে ভিডিওটো ইয়াতে সমাপ্ত কৰি আছো কেনেকুৱা লাগি ভিডিওটো যদি ভাল লাগে তেনহলে এটা লাইক কমেন্ট কৰিবা আৰু যদি মোৰ চেনেলত নতুন হোৱা তেনহলে চেনেলটো সাবস্ক্ৰাইব কৰিবা সো থ্যাংক ইউ এভৰিওয়ান থ্যাংক ইউ